Hey guys, welcome back to my channel. আজিৰ এই ভিডিঅ'টোত ADRE Gate 3 আৰু Gate 4 এক্সামৰ বাবে সহায় হ'ব পৰাকৈ কেইটামান কুৱেশ্যন আনসাৰ লৈ আহিছোঁ। ভিডিঅ'টো হেৱলৈকে চাই থাকিব। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, কোনবিধ ভিটামিনে তেজ গোট মৰাত সহায় কৰে? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি, ভিটামিন কে। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধন বিলয়ৰ সংজ্ঞা দিয়ে? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি, আৰ্টিকল 110। নেক্সট কুৱেশ্যনটো হ'ল কোনখন দেশত মহিলা এছিয়ান ফুটবল চেম্পিয়নশ্বিপ 2022 আয়োজন কৰা হৈছিল? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ, ভাৰত। নেক্সট কুৱেশ্যনটো হ'ল কোন বছৰত শ্যামজী বাৰ্মাই ইণ্ডিয়া হাউচ স্থাপন কৰিছিল? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ, 1905 চনত। নেক্সট কুৱেশ্যনটো হ'ল অসম সাহিত্য সভাৰ দ্বিতীয় সভাপতি কোন আছিল? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি, চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যনটো হ'ল শ্ৰীলংকাৰ স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি, 4 ফেব্ৰুৱাৰী। নেক্সট কুৱেশ্যনটো হ'ল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি, ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যনটো হ'ল কোনটো ভিটামিনৰ অভাৱৰ ফলত স্কাৰ্বি ৰোগ হয়? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি, ভিটামিন চি। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথম দলংখনৰ নাম কি? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ, শৰাইঘাট দলং। নেক্সট কুৱেশ্যনটো হ'ল পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি, শুক্ৰ। কামলাং নদীখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন বি, অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যনটো হ'ল COVID-19 ভেকচিন প্ৰাপ্ত প্ৰথম ভাৰতীয় ব্যক্তিজন কোন আছিল? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি, মনীষ কুমাৰ। অসমৰ মৰাপাট কল ক'ত অৱস্থিত? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি, শিলঘাট। নেক্সট কুৱেশ্যনটো হ'ল মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি, তেজপুৰ। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হ'ল পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি, 1894 চনত।